ৰাতিপুৱা শুই উঠাৰ পৰাই আৰম্ভ হয় গোটেই দিনটোৰ কাৰণে জাৰ্ণি। 5টা বজাত উঠিলোঁ, অলপ আন্ধাৰে হৈ আছিলে। উঠি অলপ খোজকাঢ়িব আহিলোঁ। আজি বহুত দূৰ খোজকাঢ়িব গ'লোঁ। ঘৰত আহিলোঁ, আহি যিহেতু সকলোৱে ৰুটি খাই ভাল পায়, ৰাতিপুৱা সময়তে এয়া ৰুটিকে বনাইছোঁ। আমাৰ ঘৰত ৰুটি ইমানে ভাল পায়, সদায় বনাই দিলে সদায় খাব। সেইবাবে ঠাণ্ডা দিনত অকণমান ৰুটিটো বেছিকৈ খোৱা হয়। বনাই হ'ল, এতিয়া লৈছোঁ খাবলৈ। খাওঁতে ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। মোৰ খোৱা শেষ হৈ গ'ল। তাকেই মানুহজনে খাই আছিলে, সেইটোকে অকণমান বনালোঁ। আৰু এতিয়া বনাব লৈছোঁ দুপৰীয়াৰ খোৱা। বকফুল কেইটামান গছৰ পৰা পাৰি আনিছিলোঁ। সেই বকফুলৰ বৰা বনাইছোঁ আজি দুপৰীয়াৰ খোৱাত। আৰু ধনিয়া পাতৰ চাটনি, দালি আৰু লগতে ইলিচ মাছ। আজি দুপৰীয়াৰ খোৱা সিমানেই আছিলে। আৰু বনাই শেষ কৰিলোঁ। কৰাৰ পিছত এতিয়া আহিছে মানুহজন ভাত খাবলৈ। 4টাই বাজিব হৈছে, এতিয়া ভাত খাব লৈছোঁ। খাওঁতে আন্ধাৰে হয়। ভাতখিনি খাই শেষ হয়হে আকৌ কাম থাকেই। খাই উঠি বাচন ধোৱা, কাপোৰ অনা, ঘৰ সৰা আৰু যে কিমান কাম। খাই উঠিও মানে শান্তি নাই।